নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজকে তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4ৰ নতুন বিজ্ঞান পাঠ্যপুথিখনৰ অধ্যায় নম্বৰ 3 অৰ্থাৎ বতৰ বায়ু আৰু পানী এই পাঠটোৰে যিকেইটা প্ৰশ্ন আছে সকলোবিলাক প্ৰশ্ন মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা, ভিডিঅ'খন স্কিপ নকৰি ভিডিঅ'খন সম্পূৰ্ণ চাবা। যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্টত জনাবা, আৰু যদি বেলেগ কিবা পাঠৰ বা বেলেগ কিবা কিতাপৰ যদি তোমালোকক ভিডিঅ' লাগে বা নোট লাগে তোমালোকে মোক কমেণ্টত জনাব পাৰা, নহ'লে মোৰ হোৱাটছএপ নম্বৰত তোমালোকে জনাব পাৰা। আৰু যদি ভিডিঅ'খন চাই ভাল লাগে এটা লাইক কৰি দিবা, আৰু পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই নতুন ভিডিঅ'বোৰ আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আজিৰ আমাৰ অধ্যায়টোৰ নাম হৈছে বতৰ বায়ু পানী, ৱেডাৰ এয়াৰ এণ্ড ৱাটাৰ। আৰু আমাৰ পাঠভিত্তিক প্ৰশ্নবিলাক অৰ্থাৎ ক্ৰিয়াকলাপবোৰ ইয়াৰ পৰা আৰম্ভ হৈছে। আৰু ইয়াত আমাৰ 1 নম্বৰত প্ৰশ্নটো আছে যে মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে 10টা শাৰী লিখা। তোমালোকে এবাৰ অধ্যায়টো সম্পূৰ্ণ ঘৰতে ৰিডিং কৰি বুজিবলৈ চেষ্টা কৰিবা, আৰু তাৰপিছতে যেতিয়া তোমালোকে প্ৰশ্নবিলাক পঢ়িবা তোমালোকে বুজি পোৱাত সহজ হ'ব আৰু মনতো থাকিব। আৰু তোমালোকে ভিডিঅ'খন দেখাৰ শেষত তোমালোকে প্ৰশ্নবিলাক বহীত নোট কৰি ৰাখিবা। আৰু যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা। ইয়াত আমাৰ আছে মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে 10টা শাৰী লিখা। অৰ্থাৎ ইয়াত 10টা শাৰী লিখিবলৈ গৈছে যে বতৰে মানুহৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় সেইটোৱে তোমালোকক লিখিবলৈ গৈছে। তোমালোকে লিখিবা যে মানুহৰ বেছিভাগ কামেই বতৰৰ ওপৰত নিৰ্ভৰশীল, যে আমাৰ মানুহৰ বেছিভাগ কামেই কি বতৰৰ ওপৰত নিৰ্ভৰশীল হয়। বৰষুণৰ বতৰত পথাৰত পানী জমা হ'লেহে ধান খেতি ভাল হয়, যে যেতিয়া বৰষুণৰ বতৰ থাকে তেতিয়া পথাৰত যেতিয়া পানী জমা হয় তেতিয়াহ'লে কি হয়, আমাৰ ধান খেতিটো ভাল হয়। আকৌ শাক পাচলি আদিৰ বাবে বেছিকৈ বৰষুণ হ'লে খেতি নষ্ট হয়, কিন্তু যেতিয়া শাক পাচলি আমি কি কৰোঁ তেতিয়া আমাৰ যদি বৰষুণ বেছি হয় তেতিয়া আমাৰ কি হয়, শাক পাচলিখিনি নষ্ট হোৱাৰ চান্স থাকে। এতিয়া কৈছে যে ধুমুহাৰ ফলত মানুহৰ বিস্তৰ ক্ষতি হয়, যে যেতিয়া আমাৰ ধুমুহা হয় তেতিয়া কি হয়, আমাৰ বিস্তৰ ক্ষতি হয়। ধুমুহাত মানুহৰ ঘৰ দুৱাৰ ভাঙি নষ্ট হয়। কি হয়, যে আমাৰ ধুমুহাত কি হয়, ঘৰ দুৱাৰবোৰ ভাঙি নষ্ট হয়। তদুপৰি ডাঙৰ নদী বা সাগৰত মাছ মাৰিবলৈ যাওঁতে ধুমুহাৰ ফলত মাছমৰীয়াৰ মৃত্যু হয়। যেতিয়া ডাঙৰ নদী বা সাগৰত মাছমৰীয়াসকলে যায় তেতিয়া তেওঁলোকৰ কি হয়, মৃত্যুও হয়। অৱশ্যে আজিকালি ৰেডিঅ' বা দূৰদৰ্শনৰ জৰিয়তে বতৰৰ আগজাননী পাব পাৰি। এতিয়া আমাৰ কি হৈছে যে ৰেডিঅ' বা আমি দূৰদৰ্শনৰ জৰিয়তে আমি বতৰৰ আগজাননীটো পাব পাৰি। ধুমুহা বা বৰ বেছি বৰষুণ, অতিপাত, খৰাঙৰ কথা আগতীয়াকৈ জানিব পাৰি। মানুহৰ কাম কাজৰ ওপৰত বতৰৰ বহু প্ৰভাৱ আছে। এনেকৈয়ে বতৰে আমাৰ মানুহৰ ওপৰত কি কৰে, বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম। ইয়াত কৈছে যে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়া ৰ'দৰ তাপতকৈ কম কিয়? যে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়া ৰ'দৰ তাপতকৈ কম কিয়? তোমালোকে উত্তৰত লিখিবা যে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়া ৰ'দৰ তাপতকৈ কম। চিত্ৰত দেখুওৱা ধৰণে পৃথিৱীৰ এখন ঠাই। ইয়াত এখন তোমালোকে চিত্ৰ দেখিবলৈ পাবা যে আমাৰ ইয়াত যিখন দিয়া আছে এইটো আমাৰ এটা পৃথিৱীৰ এখন ঠাই। যে দুপৰীয়া সূৰ্য সেই ঠাইডোখৰত মূৰৰ ওপৰত থাকে, যে দুপৰীয়া যেতিয়া সূৰ্যটো উঠে সেই ঠাইডোখৰত কি হয়, আমাৰ সূৰ্যৰ পোহৰটো কি হয়, মূৰৰ ওপৰত থাকে। সেই সময়ত সূৰ্যৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে
কশ দূৰত্ব পাৰ হৈ আহে যে কি কৈছে সেই সময়টোত সূৰ্যৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কি হৈ আহে কশ পাৰ হৈ আহে অৰ্থাৎ কৰ পৰা কলৈ আমাৰ পাৰ হৈ আহে আবেলি সূৰ্যৰ মূৰৰ ওপৰত নাথাকে কিন্তু যেতিয়া আবেলি হয় সূৰ্যটো কি থাকে মূৰৰ ওপৰত নাথাকে আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ ঠাইলৈ আহে যে কি হয় সূৰ্যৰ ৰশ্মিটি হেলনীয়া হৈ আহে এইবাৰ সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ বেছি দূৰ আহিব লগা বাবে ৰ'দৰ তাপ কম হয় যেতিয়া হেলনীয়াকৈ আহিব লগা হয় সূৰ্যৰ ৰশ্মিটো তেতিয়া তাৰ যিটো তাপ এইটো কম হয় অৰ্থাৎ সূৰ্যৰ ৰশ্মি কম ঠাই আহিবলৈ হ'লে ৰ'দ প্ৰখৰ হয় যদি ঠাইটো আমাৰ কম হয় তেনেহ'লে কি হ'ব আমাৰ ৰ'দটো প্ৰখৰ হ'ব এইটো তোমালোকে সকলোৱে জানাই যে আমি ওচৰৰ পৰা যদি এটা টৰ্চ লাইটেৰে আমি যদি এটা কি কৰোঁ পোহৰটো নিক্ষেপ কৰোঁ তেতিয়া কি হ'ব আমাৰ তাত পোহৰটো বেছিকৈ আহিব আৰু যদি আমি টৰ্চ লাইটটো আমি বহুত দূৰলৈ লৈ যাওঁ তেতিয়া আমাৰ কি হ'ব পোহৰটো লাহে লাহে কমি আহিব এনেকুৱা ধৰণে আমাৰ সূৰ্যটো তেনেকুৱাকৈ কাম কৰে যেটো আমাৰ ডাইৰেক্ট আহে সেইটো আমাৰ কি হয় তাত তাপটো বেছি থাকে আৰু যেতিয়া হেলনীয়া হৈ আহে তেতিয়া আমাৰ তাপটো কম হয় আৰু সূৰ্যৰ ৰশ্মি বেছি ঠাই অতিক্ৰম কৰি আহিবলৈ হ'লে ৰ'দ প্ৰখৰ নহয় তোমালোকে ইয়াত এটা চিত্ৰ দিয়া আছে চিত্ৰটো মনোযোগেৰে চাবা তেতিয়া তোমালোকে উত্তৰটো বুজি পাবা এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম এই 3 নম্বৰত আছে বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা এইটো তোমালোকে বেলেগজনে বেলেগকৈও লিখিব পাৰে আৰু তোমালোকে এনেকৈও লিখিব পাৰা যে বতৰ পৰিৱৰ্তনৰ বিভিন্ন কাৰণ পোৱা যায় এটা আমাৰ বায়ুমণ্ডলত থকা জলীয় ভাপৰ কাৰণে বতৰ পৰিৱৰ্তন হয় যে আমাৰ জলীয় ভাপবোৰৰ কাৰণে বতৰটো পৰিৱৰ্তন হয় আৰু পানীয়ে বতৰ পৰিৱৰ্তনত সহায় কৰে অৰ্থাৎ পানীও আমাৰ বতৰ পৰিৱৰ্তন কৰে আৰু তিনিত আছে যে বৰষুণ সকলো ঠাইতে সমান নোহোৱাৰ ফলত বতৰ পৰিৱৰ্তন হয় যে আমাৰ বৰষুণটো কি সকলো ঠাইতে সমান পৰিমাণে নোহোৱাৰ ফলত আমাৰ বতৰটো কি হয় পৰিৱৰ্তন হৈ আহে এতিয়া আমি 4 নম্বৰটো আলোচনা কৰিম যে পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে ইয়াক দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা যে আমাৰ পৃথিৱীৰ পানীৰ পৰা যে এটা ভাপ ওলাই থাকে ইয়াক দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰিবলৈ গৈছে তোমালোকে এইটো ঘৰতো কৰি চাব পাৰা কি কৰিবা যে এটা প্লাষ্টিকৰ মোনাত এচামুচ পানী ভৰাই ল'বা যে কি কৰিবা ফাৰ্ষ্ট এটা প্লাষ্টিকৰ মোনাত তোমালোকে এচামুচ পানী ভৰাই ল'বা সূতা এডালেৰে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰি ল'বা যে সূতা এডালেৰে কি কৰিবা তোমালোকে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰি ল'বা ইয়াৰ পিছত মোনাটো ৰ'দত থবা যে কি কৰিবা যে ইয়াৰ পিছত মোনাটো তোমালোকে কি কৰিবা ৰ'দত ৰাখিবা তাৰ পিছত মোনাটোৰ ভিতৰলৈ আনিলে দেখা যাব মোনাটোৰ ভিতৰ ফালে পানীৰ সৰু টোপাল দেখা যাব যেতিয়া তোমালোকে মোনাটো ভিতৰলৈ আনি দেখিবা তেতিয়া দেখিবা যে মোনাটোৰ ভিতৰ ফালে পানীৰ সৰু সৰু টোপাল দেখা যায় পানী চামুচৰ কিছু অংশ ভাপ হৈ মোনাৰ দাঁতিত লাগি টোপাল বান্ধে যে আমাৰ কিছু পৰিমাণ অংশ পানী যে আমাৰ যেতিয়া ভাপ হ'ব সেই ভাপখিনি মোনাৰ দাঁতিত লাগি আমাৰ কি হ'ব টোপাল বান্ধিব মোনাটো ৰ'দত নথৈ ঘৰৰ ভিতৰত ৰাখিলেও এনেদৰে পানীৰ টোপাল দেখা যাব যেতিয়া তোমালোকে মোনাটো ৰ'দত নথৈ আকৌ ঘৰৰ ভিতৰতে ৰাখি দিবা তেতিয়াও তেনেকুৱা ধৰণৰ টোপাল তোমালোকে দেখা পাবা ইয়াৰ পৰা ইয়াকে বুজা যায় যে পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে যে এইটোৱে আমি বুজি পালোঁ যে পানীৰ পৰা আমাৰ ভাপখিনি ওলাইয়ে থাকে যদি ৰ'দত থাকে তথাপিও যদি ৰ'দত নাথাকে তথাপিও ইয়াত তোমালোকৰ এটা চিত্ৰ দিয়া আছে চিত্ৰটো তোমালোকে এবাৰ চাবা আৰু এইটো ঘৰত কৰিবলৈ তোমালোকে চেষ্টা কৰিবা এতিয়া আমি 5 নম্বৰটো আলোচনা কৰিম যে বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ সহায়ত দেখিয়া যে বায়ুমণ্ডলত যে জলীয় ভাপ এটা থাকে এইটো পৰীক্ষাৰ সহায়ত দেখুৱাবলৈ গৈছে যে এইটোত কি কৰিবা যে এটা গ্লাছত পানী লৈ তাত কেইটুকুৰামান বৰফ বা অলপ আইচক্ৰীম লৈ পেলাই দিয়া যে এটা গ্লাছত কি কৰিবা পানী লৈ তাত কেইটুকুৰামান বৰফ দিবা নহ'লে অলপখিনিমান কি কৰিবা আইচক্ৰীম পেলাই দিবা অলপ পিছতে গ্লাছৰ বাহিৰ ফালে ধোৱাৰ নিচিনা চামনি এটা পৰে যে তোমালোকে অলপ পিছতে চাবা যে ধোৱাৰ নিচিনা এটা চামনি পৰিছে হাতেৰে চুই চালে গ্লাছৰ বাহিৰ ফালটো ভিজা ভিজা লাগে যেতিয়া তোমালোকে হাতেৰে চুবা গ্লাছৰ বাহিৰ ফালটো তেতিয়া চাবা যে সেইটো ভিজা ভিজা হৈ আছে আচলতে এই চামনিটো পানীৰ সৰু সৰু কণিকাৰে গঠিত চামনিটো কি পানীৰ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত বতাহত থকা জলীয় ভাপ ঠাণ্ডা গ্লাছত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হৈছে যে কি হৈছে বতাহত থকা যিটো জলীয় ভাপ আছে সেইটো ঠাণ্ডা গ্লাছত লাগি চেঁচা হোৱাৰ ফলত কি হৈছে পানীৰ কণিকাত পৰিণত হয় ইয়াৰ পৰা বুজা যায় যে বায়ুমণ্ডলত অনবৰতে জলীয় ভাপ থাকে
এতিয়া তোমালোকে এইটো চিত্ৰ চাব পাৰা। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম যে মেঘ কি, মেঘৰ পৰা বৰষুণ কেনেকৈ হয়। যে তোমালোকে লিখিবা দিনৰ ভাগত সূৰ্যৰ তাপত লাহে লাহে পানী বাষ্প হয়। যে দিনৰ ভাগত আমাৰ সূৰ্যৰ তাপত কি হয়, পানীবিলাক লাহে লাহে বাষ্প হ'বলৈ ধৰে। যে পানীৰ বাষ্পক জলীয় ভাৱ বোলে, এইটোক আমি কি বুলি ক'ম, জলীয় ভাৱ। বতাহে জলীয় ভাৱ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। যে জলীয় ভাৱবিলাক বতাহে কি কৰে, এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। পৃথিৱীত যিমান ওপৰলৈ যোৱা হয় বায়ু সিমান চেঁচা হয়। তোমালোকে পৃথিৱীত যিমান ওপৰলৈ যাবা সিমান ওপৰলৈ তোমালোকে চাবা যে বায়ুটো চেঁচা হৈ আছে। জলীয় ভাৱ চেঁচা হ'লে পুনৰ পানী হয়। যেতিয়া জলীয় ভাৱবোৰ চেঁচা হ'বলৈ ধৰে তেতিয়া আকৌ পানী হয়। পানীৰ ভাৱ চেঁচা বায়ুৰ লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। যেতিয়া পানীৰ ভাৱবোৰ চেঁচা হয় তেতিয়া কি হয়, সেইবোৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল। এই কণিকাবোৰ কি একেবাৰে পাতল হয়। আকাশত এই কণিকাবোৰ ভাহি ফুৰে। যে এইবোৰ আকাশত কি হয়, ভাহি ফুৰে আৰু এই কণিকাবোৰৰ সমষ্টি হৈছে মেঘ। তোমালোকে নিশ্চয় আকাশত মেঘ দেখিবলৈ পাইছা। সেই মেঘটোৱে আমাৰ কি হয়, যে সেইবোৰ কণিকা যে আছে সেইবোৰ পাতল হোৱাৰ কাৰণে সেইবোৰ কি আকাশত কি আমাৰ ভাহি ভাহি ফুৰে আৰু এইবোৰে আমি মেঘ আকাৰে দেখা পাওঁ। যে আকাশত ভাহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰ লগ লাগি মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। এইটোৱে মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰৰ কণিকাবোৰত জলীয় ভাৱ যোগ হৈ থাকে। যে ডাৱৰৰ কণিকাবোৰত কি থাকে, জলীয় ভাৱটো যোগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি যায়। লাহে লাহে কি হয়, কণিকাবোৰৰ আকাৰ বাঢ়ি যায়। কণিকাবোৰ ডাঙৰ হ'লে পানীত টোপাল হৈ পৰে। যেতিয়া ডাঙৰ হয় তেতিয়া কি হয়, পানীত টোপাল হয়। যে পানীৰ টোপালবোৰ তেতিয়া গধুৰ হয় আৰু আকাশত থাকিব নোৱাৰা হয়। যে যেতিয়া গধুৰ হয় তেতিয়া এইটো আৰু আকাশত থাকিব নোৱাৰা হয়। তেতিয়া এই টোপালবোৰ তললৈ সৰি পৰে। এনেকৈ মেঘৰ পৰা বৰষুণ হয়। এনেকৈয়ে মেঘৰ পৰা আমাৰ বৰষুণৰ সৃষ্টি হয়। এতিয়া তোমালোকে এইটো চিত্ৰ লক্ষ্য কৰিব পাৰা। এতিয়া আমি 7 নম্বৰটোত আছে যে জলচক্ৰ কাক বোলে। তোমালোকে উত্তৰত লিখিবা যে পানী ভাৱ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী হৈ ঘূৰি অহাটো চলিয়েই থাকে। যে আমাৰ পানীটো প্ৰথমে কি হয়, ভাৱ হৈ ওপৰলৈ যায় আৰু আকৌ পানী হৈ ঘূৰি আহে আৰু এই চক্ৰটোকে আমি কি বুলি ক'ম, জলচক্ৰ। এতিয়া 8 নম্বৰত আছে জলচক্ৰ চলি নাথাকিলে কি হ'ব। তোমালোকে লিখিবা যে জলচক্ৰ চলি নাথাকিলে পৃথিৱীত বৰষুণ নহ'ব আৰু মৰুভূমিৰ সৃষ্টি হ'ব। যদি আমাৰ জলচক্ৰটো চলি নাথাকে তেনেহ'লে আমাৰ গোটেই পৃথিৱীত কি হ'ব, বৰষুণ নহ'ব আৰু বৰষুণ নোহোৱাৰ ফলত আমাৰ কি হ'ব, মৰুভূমিৰ সৃষ্টি হ'ব। আৰু 9 নম্বৰত আছে যে এটা জলচক্ৰৰ ছবি আঁকি সকলো কথা নিৰ্দেশ কৰে। এতিয়া তোমালোকে এটা জলচক্ৰৰ ছবি আঁকিবা আৰু কোনটো কি কয় সেইটো তোমালোকে তাত উল্লেখ কৰিবা। এইটো তোমালোকে ঘৰত আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া 10ত আছে কুঁৱলী আৰু নিয়ৰ কেনেকৈ সৃষ্টি হয়। যে বায়ুমণ্ডলত তোমালোকে লিখিবা বায়ুমণ্ডলত পানীৰ কণিকাৰ বাহিৰেও আন কিছুমান কণিকা উপঙি থাকে। যে বায়ুমণ্ডলত পানীৰ কণিকাৰ উপৰিও আমাৰ কি থাকে, কিছুমান কণিকা থাকে। এইবোৰ হৈছে ধূলি, ধোঁৱা আৰু বৰফৰ সৰু সৰু টুকুৰা। যে কেতিয়াবা ধোঁৱা বা ধূলিৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাৱ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। যে কেতিয়াবা কি হয়, ধোঁৱা বা ধূলিৰ কণিকাক আশ্ৰয় কৰি কি হয়, আমাৰ পানীৰ ভাৱবোৰ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগত থকা এই কণিকাবোৰে বায়ুমণ্ডলত ছাতি ধৰে। যে কি কৈছে, জাৰকালি চেঁচা বতৰত কি হয়, ধূলি আদিৰ লগত থকা এই কণিকাবোৰে আমাৰ কি হয়, বায়ুমণ্ডলত ছাতি ধৰে আৰু এই হৈছে কুঁৱলী। তোমালোকে কুঁৱলী নিশ্চয় চিনি পোৱা আৰু যদি চিনি নোপোৱা তোমালোকে ঘৰত সুধি চাবা যে কুঁৱলী কোনবোৰ, তোমালোকৰ মাক দেউতাকে তোমালোকক দেখাই দিব। এতিয়া যে জাৰকালি সূৰ্য অস্ত হোৱাৰ পাছত, যে জাৰকালি যেতিয়া সূৰ্যটো অস্ত হয়, যে মাটি, গছ গছনি, শিল আদি চেঁচা হৈ পৰে। তেতিয়া কি হয়, লাহে লাহে চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়। যে এইবোৰ কি বায়ুতকৈও সোনকালে চেঁচা হয় আৰু এই চেঁচা মাটি, শিল আদিতো কুঁৱলীৰ কণিকা বা বায়ুৰ জলীয় ভাৱ লগ লাগি পানীৰ টোপালত পৰিণত হয়। এইবোৰ আকৌ কি হয়, পানীৰ টোপালত পৰিণত হয় আৰু ইয়াকে নিয়ৰ বোলে। এইটো তোমালোকে ঘৰত সুধি চাবা যে নিয়ৰ আৰু কুঁৱলী কোন দুটা, তোমালোকৰ মাক দেউতাকে বা ভাই ককাইকে তোমালোকক দেখুৱাই দিব। এতিয়া আমাৰ আছে যে জলবতাহ আৰু স্থলবতাহ কি। তোমালোকে লিখিবা যে দিনৰ ভাগত মাটি ভাগ পানীতকৈ গৰম হয়। যে আমাৰ দিনৰ ভাগত কি হয়, মাটি ভাগ পানীতকৈও গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। আকৌ যেনে মাটিৰ ওপৰৰ বায়ুখিনি গৰম হোৱাৰ পিছত কি হয়, ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। তেতিয়া পানীৰ ওপৰৰ যিখিনি বায়ু আছে তেতিয়া মাটিলৈ ববলৈ ধৰে। যে পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে। যিহেতু পানীৰ ওপৰৰ পৰা বতাহটো আহে সেইকাৰণে তাক কি বুলি কোৱা হয়, জলবতাহ বোলে। আৰু জলবতাহটো কি হয়, দিনৰ ভাগতহে বলে।
এতিয়া ইয়াত এটা চিত্ৰ আছে জলপতাৰ, সেইটো তোমালোকে চাই ল'বা। এতিয়া আমি আলোচনা কৰিম স্থলপতাৰ কি, যে এতিয়া আমি ৰাতি পানী বেছি গৰম হৈ থাকে, ৰাতিটো কি হয় পানীটো বেছি গৰম হৈ থাকে, সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়, সেইবাবে পানীৰ ওপৰৰ বায়ুখিনি আকৌ ওপৰলৈ উঠি যায়। এই ঠাই পুৰাবলৈ মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে। এতিয়া কি হয়, এই ঠাইটো পুৰাবৰ কাৰণে মাটিভাগৰ পৰা বতাহবিলাক কি হয় পানীৰ ফালে ববলৈ ধৰে, ইয়াকে স্থলপতা বোলে। তোমালোকে ইয়াত চিত্ৰত দেখুওৱা ধৰণে তোমালোকে চিত্ৰটো এবাৰ চাবা, তেতিয়াহে তোমালোকে উত্তৰটো বুজি পাবা। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম, যে পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা, যে পানী কেনেকৈ দূষিত হয় সেইবোৰৰ কাৰণ তোমালোকক লিখিবলৈ দিছে। তোমালোকে উত্তৰত লিখিবা যে খাল বিল পুখুৰীৰ পানী বৈ নাথাকে, যে খাল বিল পুখুৰীৰ পানীবোৰ কি নাথাকে, বৈ নাথাকে, সেইবোৰ কি হৈ থাকে, স্থগিত হৈ থাকে। যে এনে পানীত উদ্ভিদৰ পচা পাত, চিপা, লেতেৰা আৱৰ্জনা, ধূলি মাকতি মিহলি হৈ পানী দূষিত হ'ব পাৰে। যিহেতু পানীটো একে ঠাইতে স্থিৰ হৈ থাকে, তেতিয়া তাত কি হয় উদ্ভিদৰ পচা পাতবোৰ তাত পৰে, বা শিপা পৰে, বা লেতেৰা আৱৰ্জনা বা ধূলি মাকতি পানীটোৰ লগত মিহলি হয়, আৰু এনেকৈ মিহলি হোৱাৰ পিছতে পানীটো আমাৰ কি হয় দূষিত হ'ব ধৰে। যে বাহিৰৰ পৰা লেতেৰা পানী সোমালেও পানী দূষিত হয়, কিন্তু যদি বাহিৰৰ পৰাও আমাৰ লেতেৰা পানীবোৰ সোমায় তেতিয়া আমাৰ পানীখিনি দূষিত হয়। যে কিছুমান বীজাণু পানীত থাকে, ইও পানী দূষিত কৰে। আমাৰ কিছুমান বীজাণুও থাকে পানীত, সেই বীজাণুখিনিও আমাৰ পানীখিনি দূষিত কৰে। তাৰপিছত কৈছে যে নগৰ অঞ্চলৰ কল কাৰখানাৰ অপকাৰী পদাৰ্থ পানী দূষিত কৰে, যে আমাৰ নগৰ অঞ্চলত যিবোৰ কল কাৰখানা আছে, ইয়াত থকা অপকাৰী পদাৰ্থবিলাকো আমাৰ কি কৰে, পানী দূষিত কৰি পেলায়। ইয়াৰ উপৰিও খেতি বাতিত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি পানীত মিহলি হৈও পানী দূষিত হয়। আৰু আমি যিবোৰ খেতি পথাৰত যিবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ, সেইবোৰো আমাৰ পানীত মিহলি হৈ কি হয় পানীখিনি দূষিত কৰে। এতিয়া আমাৰ 13 নম্বৰত প্ৰশ্ন আছে, যে দুখন গ্ৰীষ্ম প্ৰধান আৰু শীত প্ৰধান দেশৰ নাম লিখা। তোমালোকে লিখিবা দুখন গ্ৰীষ্ম প্ৰধান দেশ হ'ল ভাৰত আৰু শ্ৰীলংকা, আৰু দুখন শীত প্ৰধান দেশ হ'ল ৰাছিয়া আৰু নৰৱে। এতিয়া আমি 14 নম্বৰটো আলোচনা কৰিম, যে বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীৰ পৰা সূৰ্যৰ ৰশ্মিৰ পৰিমাণ কম হয় কিয়? যে বায়ুমণ্ডলৰ মাজেৰে আমি যদি বেছি দূৰ আহোঁ, তেতিয়া পৃথিৱীৰ পৰা সূৰ্যৰ ৰশ্মিটোৰ পৰিমাণ কিয় কম হয়? তোমালোকে লিখিবা সূৰ্যৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে সৰকি আহোঁতে কিছু অংশ বায়ুমণ্ডলত থকা বিভিন্ন কণিকাত খুন্দা খাই সিঁচৰিত হৈ যায়। যেতিয়া সূৰ্যৰ ৰশ্মিটো বায়ুমণ্ডলৰ মাজেৰে আহিবলৈ ধৰে, তেতিয়া কিছু অংশ বায়ুমণ্ডলত থকা যিবোৰ কণিকা থাকে তাত খুন্দা খাই সেইবোৰ কি হয়, সিঁচৰিত হৈ যায়। এতিয়া আমাৰ 15 নম্বৰটোত আছে, যে খৰাং বতৰ কি? এতিয়া কৈছে যে খৰাং বতৰ কি? তোমালোকে লিখিবা যে জহকালি বহুদিন বৰষুণ নোহোৱাকৈ থাকিলে খৰাং হয়। যদি বহুত দিনলৈকে আমাৰ বৰষুণ নোহোৱাকৈ থাকে, তেতিয়া আমাৰ কি হ'বলৈ ধৰে, খৰাং হ'বলৈ ধৰে। খৰাং বতৰত পথাৰৰ পানী শুকায়, যে খৰাং বতৰত কি হয়, পথাৰত যিবোৰ পানী থাকে সেইবোৰ শুকাই যায়, আৰু পথাৰত ফাট মেলে, আৰু পথাৰত কি হ'বলৈ ধৰে, ফাট মেলিবলৈ ধৰে। খৰাং বতৰ বেছি দিন থাকিলে খাল ডং আদিও শুকায়, যে খৰাং বতৰ যদি বেছি দিন থাকে তেতিয়া কি হয়, খাল ডংবোৰো শুকায়। তোমালোকে অকল ভিডিঅ'খন স্কিপ কৰি অকল নোটবোৰ লিখি নাযাবা, তোমালোকে এইবোৰ বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে ভিডিঅ'খন সম্পূৰ্ণ চাবা, তেতিয়াহে তোমালোকে উত্তৰখিনি বুজি পাবা। ডাইৰেক্ট যদি তোমালোকে নোট কৰি লিখি পঢ়ি যোৱা অকল, তোমালোকে কি কৈছে এনচাৰখিনিত, তোমালোকে এইটো একো বুজি নাপাবা। সেইকাৰণে তোমালোকে ভিডিঅ'খন সম্পূৰ্ণ চাবা, চোৱাৰ পিছতহে তোমালোকে এইবোৰ নোট বহীত নোট কৰি ৰাখিবা। এতিয়া আমাৰ 16 নম্বৰত আছে, শিল বৰষুণ কেনেকৈ হয়? তোমালোকে লিখিবা যে কেতিয়াবা কেতিয়াবা বায়ুমণ্ডলৰ ওপৰ ফালে বায়ু অতিপাত চেঁচা হয়, যে কেতিয়াবা কি হয়, আমাৰ বায়ুমণ্ডলৰ যিটো ওপৰ ফাল আছে তাত বায়ুখিনি কি হয়, অতিপাত চেঁচা হয়। তেতিয়া মেঘৰ কণিকাবোৰ গঁত মাৰি বৰফ হয়, তেতিয়া মেঘৰ যিবোৰ কণিকা থাকে সেইবোৰ গঁত মাৰি আমাৰ কি হ'ব, বৰফ হ'ব। যে বৰফৰ কণিকা পৃথিৱীত পৰে, সেই আকৌ বৰফৰ কণিকাবোৰ কি হয়, পৃথিৱীত পৰে। যে বৰফৰ কণিকাবোৰ ডাঙৰ হৈ পৃথিৱীত পৰিলে শিল বৰষুণ হয়। তোমালোকে নিশ্চয় সকলোৱে হয়তো বেছিভাগে তোমালোকে শিল বৰষুণ চাই পাইছা, যে আমাৰ কি হয়, বৰষুণৰ লগত কিছুমান বৰফৰ টুকুৰা আমাৰ পৃথিৱীত পৰে, বা আমাৰ ঘৰৰ চোতালত বা আশে পাশে পৰে। সেইটোৱে কি হয়, বৰফৰ কণিকাবোৰ যেতিয়া ডাঙৰ হয়, তেতিয়া সেই ডাঙৰ শিলখিনি বা ডাঙৰ বৰফখিনি আমাৰ পানীৰ লগত একেলগে পৰে, আৰু এইটোকে আমি কি বুলি কওঁ, শিল বৰষুণ বুলি কওঁ। এতিয়া আমাৰ শুদ্ধত ৰাইট চিন দিবলৈ গৈছে। ইয়াত
তোমালোকে ক নম্বৰত আছে যে মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা। এইটো আমাৰ কি হ'ব শুদ্ধ। তোমালোকে শুদ্ধত ৰাইট দিব পাৰা বা তোমালোকে শুদ্ধটো উত্তৰত লিখিব পাৰা। আৰু খ নম্বৰত আছে জলীয় ভাৱ পানীৰ গেছীয় অৱস্থা। এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব। তোমালোকে শুদ্ধটো ৰাইট চিন দিবা। যে গ নম্বৰত আছে বন্ধ কোঠাত কাপোৰ সোনকালে শুকায়। এইটো আমাৰ অশুদ্ধ হ'ব, কাৰণ কোঠাটো যদি বন্ধ থাকে তেতিয়া আমাৰ কাপোৰখিনি শুকুৱাত অলপ লেট হ'ব। খ নম্বৰত আছে মাটিতকৈ পানী সোনকালে গৰম হয়। এইটো আমাৰ অশুদ্ধ হ'ব, যে মাটিতকৈ পানী সোনকালে গৰম নহয়। আগত কোনখিনি গৰম হ'ব আমাৰ মাটিখিনিয়ে গৰম হ'ব। আমাৰ ঙ নম্বৰত আছে পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয়। যে পানীতকৈ মাটিটো সোনকালে ঠাণ্ডা হয়, এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব। এতিয়া আমি 18 নম্বৰটো আলোচনা কৰিম যে একোটা শব্দৰে পূৰোৱা। ইয়াত এটা শব্দৰ জৰিয়তে পূৰাবলৈ গৈছে যে বতৰ পৰিৱৰ্তনত দেশ মুখ্য ভূমিকা লয়। এইটো কি হ'ব সূৰ্যৰ তাপ আৰু পোহৰে মুখ্য ভূমিকা লয়। খ নম্বৰত আছে শুকান বতৰ আমি দেশ পাওঁ। এইটো আমাৰ হ'ব জাৰকালি পাওঁ, যে শুকান বতৰ জাৰকালি পাওঁ। গ নম্বৰত আছে পানীভাগৰ পৰা মাটিভাগ লৈ বোৱা বতাহক দেশ বোলে। কি হ'ব এইটো জলবতাহ বোলে। যে পানীভাগৰ পৰা মাটিভাগ লৈ যিটো বতাহ বয় তাক কি বুলি কোৱা হয় জলবতাহ বোলে। যে ঘ নম্বৰত আছে ডাৱৰীয়া বতৰত জলীয় ভাৱ ডেছ থাকে। এইটো কি থাকে আমাৰ ডাৱৰীয়া বতৰত জলীয় ভাৱটো বেছি থাকে। এতিয়া ঙ নম্বৰত আছে বৰষুণ জোখাৰ একক হ'ল আমাৰ ডেছ। এইটো কি হ'ব আমাৰ চেণ্টিমিটাৰ, অৰ্থাৎ বৰষুণ জোখাৰ এককটো হ'ল আমাৰ চেণ্টিমিটাৰ। এতিয়া আমি 19 নম্বৰটো আলোচনা কৰিম। ইয়াত 19 নম্বৰ প্ৰশ্নত কৈছে যে বৰষুণ কেনেকৈ জোখা হয়। তোমালোকে লিখিবা যে পৃথিৱীৰ সকলো ঠাইতে সমানে বৰষুণ নহয়। তোমালোকে জানাই যে পৃথিৱীৰ সকলো ঠাইতে সমানে বৰষুণটো আমাৰ নহয়। কেতিয়াবা কিছুমান ঠাইত বৰষুণ বেছি হয় আৰু কেতিয়াবা কিছুমান ঠাইত বৰষুণটো কম হয়। যে আমাৰ কেতিয়াবা কি হয় কিছুমান ঠাইত বৰষুণটো বেছি হয় আকৌ কিছুমান ঠাইত বৰষুণ আমাৰ কমো হয়। বৰষুণ অতি সহজে জুখিব পাৰি, যে বৰষুণ আমি অত সহজে জুখিব পাৰি। তোমালোকে এইটো ঘৰত চেষ্টা কৰি চাব পাৰা, তোমালোকে এইটো ঘৰত প্ৰেক্টিচ কৰি চাবা। ইয়াত এটা চিত্ৰত দেখুওৱা ধৰণে তোমালোকে এটা পাত্ৰ ল'বা আৰু পাত্ৰখিনিত তোমালোকে পাত্ৰখিনি এটা মুকলি ঠাইত দিবা যাতে বেলেগ পানী তাত নপৰে। তোমালোকে যেতিয়া বৰষুণটো পৰি থাকিব আৰু বৰষুণটো যেতিয়া শেষ হ'ব তেতিয়া তোমালোকে স্কেল এখনেৰে তোমালোকে জুখি চাবা পানীখিনি কিমান উচ্চতালৈ আছে। আৰু যি উচ্চতালৈ আছে ইয়াত যিটো পিকচাৰত দিয়া আছে ইয়াত 3 চেণ্টিমিটাৰলৈকে পানীখিনি উঠিছে। আৰু এইটোৱে হৈছে তোমালোকৰ পানীৰ জোখ, যে আমি কি ক'ম যে পানীখিনি 3 চেণ্টিমিটাৰ পানী আজি হৈছে। ইয়াত দেখুওৱা ধৰণে কি হৈছে চিত্ৰত দেখুওৱা ধৰণে এটা পাত্ৰ লোৱা হ'ল। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে পাত্ৰটো চোতালত বৰষুণ পৰা ঠাইত থৈ দিলে হ'ল। যে তাত তোমালোকে কি কৰিবা চোতালত বৰষুণ পৰা ঠাইখিনি থৈ দিবা। পাত্ৰটোত বৰষুণ জমা হ'ব, লাহে লাহে পাত্ৰত কি হ'বলৈ ধৰিব বৰষুণ জমা হ'বলৈ ধৰিব। পানী ক'ৰ পৰা আহি ছিটিকি পৰিব নালাগে, যাতে এনেকুৱা ঠাইত নথবা যাতে বেলেগ পানী আহিও তাত পৰে, এনেকুৱা যাতে নহয়। বৰষুণ শেষ হ'লে পাত্ৰটোত জমা হোৱা পানীৰ উচ্চতা জোখা হয়। তেতিয়া তোমালোকে কি কৰিবা শেষ হোৱাৰ পিছত পানীৰ উচ্চতাখিনি জুখি যাবা। পানীৰ উচ্চতা জোখতে চেণ্টিমিটাৰত জুখিব লাগে। এইটো কি আমাৰ ক'ত জুখিব লাগে চেণ্টিমিটাৰত। যদি পাত্ৰটোত উচ্চতা 3 চেণ্টিমিটাৰ তেতিয়া বুজিব লাগিব সেইদিনাখনৰ বৰষুণৰ পৰিমাণ 3 চেণ্টিমিটাৰ। আৰু এইদৰে সপ্তাহত বা মাহত বৰষুণৰ পৰিমাণ জুখিব পাৰে। এনেদৰে তোমালোকে জোখ কৰি যে আজি কিমান হ'ল, কালি কিমান হ'ল, বা সপ্তাহটোত কিমান হ'ল, বা মাহটোত কিমান হ'ল, বা বছৰটোত একেলগে এড কৰিলে কিমান হ'ল, সেইটোকে তোমালোকে বৰষুণটো তোমালোকে জুখি চাব পাৰা যে এবছৰত আমাৰ কিমান চেণ্টিমিটাৰ বৰষুণ হৈছে। আৰু এইটোৱে আমাৰ আজিৰ শেষৰ প্ৰশ্ন। তোমালোকক যদি ভাল লাগে এটা লাইক কৰিবা, বন্ধু বান্ধৱী লৈও শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।